Hello students, welcome to physics class. So last class or ako aji continue korisu. Last class ami charger bikhoy pohilo. Tar properties bilak pohilo. Aru ki korisilo? Ter dimension aru charger units or bikhoy korisilo. Aji ami pohibole goi asu charge aru mass or comparison. Okay. First aji topic to prothom unit to hobo comparison between charge and mass. Next, আমি পঢ়িম methods of charging. Different methods of charging. এটা বডি আমি কেনেকৈ চাৰ্জ কৰিব পাৰোঁ তাৰ মেথডছ কিটা পঢ়িম. থাৰ্ড আমি পঢ়িম কুলম্বছ ল. Coulomb's law. Okay. Now point number 4, properties of Coulomb's law. So a side topic upon aji ami discuss karim. Ami chapter 1 to 40 পঢ়ি আছো, that is electric charges and fields. এই chapter 2 ৰে আমি side বেলেগ topic upon discuss karim. Okay. So let's start from the first topic, that is comparison between charge and mass. Comparison like charge and mass. So charge ki type of ami paisu? Charge paisu. Charge can be positive or negative. Charge ki hobo pare? Charge positive hobo pare, logote negative hobo pare. Kintu mass ki hoy? Mass of a body is always positive. Mass of a body is always positive. Okay. Second point. Charge does not depend on its velocity. जो আমি लास्ट क्लास में আমি এই কথাটো ডিসকাস কৰিছিলো যে চার্জ এটা তার ভেলোসিটিৰ ওপৰত ডিপেন্ড নকৰে, মানে কিন্তু মাসটো কি হয়? মাস ডিপেন্ডস অন ভেলোসিটি. The velocity can depend on mass. Velocity of a mass depends on mass of a velocity depends on m naught divided by 1 minus of v squared by 6 squared. The mass of a body depends on velocity through this equation. It is given by Einstein's relativity. Okay. So this equation to mote body to ki hobo mass to change hobo. जब m naught to কি হয়? m naught to is a raised mass of the body. যে এটা মাস এটা অবজেক্ট যদি ৰৈ আছে তেনেহলে তাৰ যেটো মাস হ'ব সেইটো আমি কেনেকৈ বুজাম? m naught এৰ বুজাম. ওকে, কি যদি v ভেলোসিটি মুভ কৰি থাকে তেনেহলে এক্সপ্ৰেছনটো আমি এনেকৈ পাম কি অবজেক্টৰ মাসটো. ইয়াত c হৈছে ভেলোসিটি অফ লাইট ইন ভেকুৱাম. সো থাৰ্ড পইণ্টটো হৈছে Number 3, আমি কি পাইছো যে চার্জটো হৈছে কনজার্ভ হৈ থাকে. চার্জ ইজ কনজার্ভড. চার্জটো কনজার্ভড হৈ আছে, তাৰ মানে আমি টোটাল চার্জ কি পাওঁ? সদায় ফিক্স পাওঁ. লাগিলে ক্ৰিয়েশ্যনে হওক বা আমি ক্ৰিয়েট কৰিব নোৱাৰো তাক আৰু কি কৰিব নোৱাৰো? ডিষ্ট্ৰয় কৰিব নোৱাৰো, কেৱল ট্ৰান্সফাৰ কৰিব পাওঁ এটা বডিৰ পৰা আনটা বডিলৈ. আৰু টোটাল চাৰ্জটো আমি কি পাওঁ? সদায় সেম পাওঁ. কিন্তু মাছটো কি হয়? নম্বৰ 3, মাছটো কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব যে মাছটোক আমি এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ, ঠিক তেনেকৈ এনাৰ্জিটোকো আকৌ মাছলৈ কনভাৰ্ট কৰিব পাৰোঁ. গতিকে মাছটো সদায় কনজাৰ্ভেশ্যন লগ ফ'ল' নকৰে. অ'কে, মাছ does not always
conserved. As it can be converted into energy and vice versa. So আমি মাছটোক এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ, একেলগে এনাৰ্জিকো একেধৰণেৰে এনাৰ্জিকো আমি মাছলৈ কনভাৰ্ট কৰিব পাৰিম, কিন্তু চাৰ্জটো কি হৈ থাকিব, চাৰ্জটো অলৱেজ কনজাৰ্ভ হৈ থাকিব। নেক্সট পইণ্ট হৈছে number 4, charge is quantized. Charge is quantized. Charge to quantize কি কথাটো মই লাষ্ট ক্লাছত বুজাইছো যে আমি কি পাওঁ, চাৰ্জক ইলেক্ট্ৰনৰ চাৰ্জৰ মাল্টিপল হিচাপে পাওঁ। যিকোনো এটা বডিৰ যদি আমি চাৰ্জ চাবলৈ বিচাৰোঁ তেনেহ'লে সেই চাৰ্জটো কি হ'ব, এটা ইলেক্ট্ৰনৰ চাৰ্জৰ সমান হ'ব পাৰে, দুটা ইলেক্ট্ৰনৰ চাৰ্জৰ সমান হ'ব পাৰে, মুঠতে সেই সৰু ফাণ্ডামেণ্টেল চাৰ্জ যিটো ইলেক্ট্ৰনৰ চাৰ্জ তাৰ মাল্টিপল হিচাপে আমি পাব পাৰোঁ। কিন্তু মাছৰ তেনেকুৱা কোনো ধৰণৰ কথা এতিয়ালৈকে আমি ডিছকভাৰ কৰিব পৰা হোৱা নাই। অ'কে, চ' quantization of mass is yet not determined. যে এতিয়ালৈকে কোৱান্টাইজেশ্যন, মাছৰ কোৱান্টাইজেশ্যনটো এতিয়ালৈকে ডিছকভাৰী হোৱা নাই। চায়েন্সে এতিয়ালৈকে কিবা আছে যে যিকোনো মাছৰ অবজেক্ট থাকিব পাৰে, অ'কে, এতিয়ালৈকে হোৱা নাই। ইন কেছ যদি ইন ফিউচাৰ হৈ যাব পাৰে, দেট ইজ আননোন। অ'কে, চ' পইণ্ট নম্বৰ 4 হৈছে এইটো। পইণ্ট নম্বৰ 5, দুটা চাৰ্জৰ মাজত যিটো ফ'ৰ্চ আছে সেই ফ'ৰ্চটো কেতিয়াবা এট্ৰেক্টিভো হ'ব পাৰে, কেতিয়াবা ৰিপালচিভ হ'ব পাৰে। কিহৰ ওপৰত ডিপেণ্ড কৰিব, ডিপেণ্ডিং অন দ্য নেচাৰ অফ দ্য চাৰ্জ। যদিহে দুটা লাইট চাৰ্জেছ থাকে, ছাপ'জ দুটা ইলেক্ট্ৰন আছে, সিহঁতে সদায় কি কৰিব, ৰিপেল কৰিব। লাইট চাৰ্জেছ ৰিপেল এণ্ড অপজিট চাৰ্জেছ এট্ৰেক্টছ। তো এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন যদি থাকে সিহঁতে এট্ৰেক্ট কৰিব, আৰু যদি এটা প্ৰটন আৰু প্ৰটন থাকে তেতিয়া ৰিপেল কৰিব। গতিকে ফ'ৰ্চটো ডিপেণ্ড কৰে চাৰ্জকেইটাৰ নেচাৰটোৰ ওপৰত। কিন্তু মাছৰ ক্ষেত্ৰত কি হ'ব, দুটা মাছ পাৰ্টিকলে সদায় কি কৰিব, এট্ৰেক্ট কৰিব। অ'কে, চ' ফ'ৰ্চ between two charges may be attractive or repulsive depending on the nature of the charges. Depending on the nature of the charge. But mass here, but force between force মানে এইটো কি কাৰ ফোর্সৰ কথা আমি পাতি আছো যে গ্ৰেভিটেশনাল ফোর্স। ওকে, গ্ৰেভিটেশনাল ফোর্স between two mass bodies is always attractive. Is always attractive. Okay, so দুটা মাস পার্টিকুলার মাজত যেটো গ্ৰেভিটেশনাল ফোর্স থাকে সেটো সদায় কি হ'ব, এট্ৰাক্টিভ হ'ব। কিন্তু দুটা চাৰ্জ পাৰ্টিকুলাৰ মাজত যেটো ইলেক্ট্ৰোষ্টেটিক ফোর্স আছে সেই ইলেক্ট্ৰোষ্টেটিক ফোর্সটো কেতিয়াবা এট্ৰাক্টিভ হ'ব পাৰে, কেতিয়াবা ৰিপালচিভ হ'ব পাৰে। যদিহে চাৰ্জ পাৰ্টিকলছ কেইটা অপোজিট ক্যাৰেক্টাৰ, এটা পজিটিভ এটা নিগেটিভ, তেনেহ'লে সিহঁতে কি কৰিব, এট্ৰাক্ট কৰিব। আৰু যদি দুইটা সেম চাৰ্জ পাৰ্টিকল হয়, দুটা পজিটিভ চাৰ্জ হওক বা দুটা নিগেটিভ চাৰ্জ হওক, তেতিয়া কি হ'ব, সিহঁত ৰিপেল কৰিব। ওকে, সো এইকেইটা হৈছে ডিফাৰেন্সেছ বিটুইন হোৱাট, বিটুইন চাৰ্জ এণ্ড মাছ। ওকে, নেক্সট আমি চাওঁ যে মেথডছ অফ চাৰ্জিং। সো নেক্সট আহিলে মেথডছ অফ চাৰ্জিং। মেথডছ অফ চাৰ্জিং কি প্ৰকাৰেৰে আমি এটা অবজেক্টক, এটা বডিক চাৰ্জ বডি হিচাপে বনাব পাৰোঁ। এটা নিউট্ৰেল বডি এটাক আমি কেনেকৈ চাৰ্জ বডি বনাব পাৰোঁ। অ'কে, এটা মেটাৰ যদি কথা কওঁ বা এটা অবজেক্টৰ কথা কওঁ, নিউট্ৰেল এটা মেটাৰ যদি কথা কওঁ, তাত চাৰ্জ আছে বুলি যদি মই সুধোঁ, মই কি বুলি ক'বা যে এটা নিউট্ৰেল এটম, তাত চাৰ্জ আছেনে? তাত চাৰ্জ আছে, ইলেক্ট্ৰনছো আছে, প্ৰটনছো আছে। কিন্তু নিউট্ৰেল বুলি আমি কিয় কৈছোঁ? বিকজ তাত নাম্বাৰ অফ প্ৰটনছ আৰু নাম্বাৰ অফ ইলেক্ট্ৰনছ কি হৈ আছে, ইকুৱেল হৈ আছে।
That is why that atom is what? That atom is electrically neutral. So that electron যিকোনো এটা অবজেক্টত যদি have total number of negative charges or total number of positive charges যদি equal amount থাকে তেনেহলে অবজেক্টটো আমি কি লিখম নিউট্রাল অবজেক্ট লিখম ওকে এটা সেই নিউট্রাল অবজেক্ট এটা আমি কেনেকে চার্জ বডি বনাব পাৰো ওকে তাৰ তিনিটা মেথড আছে ফাৰ্স্ট মেথডটো বাই ফ্ৰিকশন এনে কৰিব পাৰো যে আমি ফ্ৰিকশনৰ দ্বাৰা এটা অবজেক্টক কি কৰিব পাৰো চাৰ্জ বডি বনাব পাৰো উদাহৰণটো আমি প্ৰায় পাই আহিছো স্কুলত আমি পঢ়িছিলো মানে যে গ্লাস ৰড এটাক যদি আমি সিল্কৰ কাপোৰ এখনত যদি ৰাব কৰো বা আৰু এটা একদম সিমিলাৰ মানে তেনেকুৱা বহুত মানে ফেমিলিয়াৰ এটা এক্সাম্পল আছে যে যে ফনিখন লুকলে যদি ফুকান মনৰ চুলিত তুমি এই কৰি দিয়া অবভিয়াসলি মোৰ নাই বাৰু কিন্তু এটা সময়ত আছিল মোৰ যদি তোমাকে সেটো চিন্তা কৰিব নালাগে ওকে সো ফনি এখন ফুকান মূৰত ফুকান চুলিত যদি আমি ৰাব কৰি পেলাই কি কৰো সৰু সৰু কাগজৰ টুকুৰা ওচৰত যদি আমি আনো কি হৈছিল কাগজৰ টুকুৰাবোৰ ফনিখনে টানি লৈ গুচি গৈছিল সো কি হৈছিল এই ঘটনাটো অবভিয়াসলি কিহৰ কাৰণে ইলেক্ট্ৰোষ্টেটিক ফোর্স ক্রিয়েট হৈছিল তাত কি হৈছিল বডিৰ এটা বডি ফ্ৰিকশনৰ কাৰণে এটা বডি হৈ গৈছিল পজিটিভলি চাৰ্জ আনটো বডি হৈ গৈছিল নেগেটিভলি চাৰ্জ যদি আমি গ্লাস ৰড এডাল আৰু সিল্কৰ কথা আমি পাতো নম্বৰ 1 গ্লাস ৰড আৰু সিল্কৰ কাপোৰ লৈছিল আমি যদি তাক ৰাব কৰো তেনেহলে কি হ'ব গ্লাস ৰডডাল কি হৈ যায় পজিটিভলি চাৰ্জ হৈ যায় পজিটিভলি চাৰ্জ আৰু সিল্কৰ কাপোৰখন কি হ'ব এখন নেগেটিভলি চাৰ্জ হৈ যাব কেনেকৈ যদি গ্লাস ৰড আৰু সিল্কৰ কাপোৰখন আমি ৰাব কৰো সিল্কৰ কাপোৰখনৰ পৰা কিছুমান ইলেক্ট্ৰনছ আহি প্লাই সৰি গ্লাস ৰডডালৰ পৰা কিছুমান ইলেক্ট্ৰন কি হ'ব সিল্কৰ কাপোৰখনলৈ ট্ৰান্সফাৰ হৈ যাব হৈ যোৱাৰ কাৰণে গ্লাস ৰডডাল কি হৈ যাব পজিটিভলি চাৰ্জ হৈ যাব আৰু সিল্কৰ কাপোৰখন যিহেতু ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গ'ল সেই কাৰণে কি হৈ গ'ল নেগেটিভলি চাৰ্জ সিমিলাৰলি আমি যিটো কম আমাৰ ফনিখন যদি আমি ড্ৰাই হেয়াৰত ৰাব কৰো তেতিয়া কি হয় তেতিয়া ইয়াত উল্টা হয় যে ফনিখনৰ পৰা কিছুমান নেগেটিভলি ড্ৰাই হেয়াৰৰ পৰা চুলিৰ পৰা কিছুমান নেগেটিভ মানে কণা তাৰ দ্যাট মিন্স ইলেক্ট্ৰনছ কিছুমান কি হয় ফনিখনলৈ ট্ৰান্সফাৰ হৈ যায় আৰু তাৰ কাৰণে ফনিখন কি হৈ যায়গে নেগেটিভলি চাৰ্জ হৈ যায়গে ওকে ফনিখন নেগেটিভলি চাৰ্জ হৈ যায়গে আৰু চুলিখিনি তেতিয়া কি হৈছে অবভিয়াসলি তাৰ পৰা ইলেক্ট্ৰন গুচি আহিলে আগতে যিমান নম্বৰ অফ ইলেক্ট্ৰনছ আৰু প্ৰটনছ আছিলে সেইটো নিউট্ৰেল হৈ আছিল এতিয়া ইলেক্ট্ৰন যেহেতু ইয়াৰ পৰা গুচি আহিলে কি হৈ গ'ল কি পজিটিভলি চাৰ্জ সেই কাৰণে আমি যেতিয়া ফনিখন সৰু সৰু কাগজৰ টুকুৰাকেইটাৰ ওচৰলৈ আনো অনাৰ কাৰণে কি হৈছে কাগজৰ টুকুৰাকেইটাক এট্ৰেক্ট কৰিব পাৰে কাৰণ তাত ইলেক্ট্ৰনৰ প্ৰটন আছে সেই বস্তুটো আমি কেনেকৈ এট্ৰেক্ট কৰিছে ইয়াৰ পিছত চাম ফ্ৰিকশনৰ কাৰণে আৰু এটা ঘটনা ঘটে সেইটো হৈছে কি ক্লাউডছবিলাক ডাৱৰবিলাকতো এই চাৰ্জৰ ডিষ্ট্ৰিবিউশ্যন হৈছিলে ফ্ৰিকশনৰ কাৰণে চাৰ্জবিলাক ক্ৰিয়েট হৈছিলে কেনেকৈ ক্লাউডছবিলাকত ডাৱৰবিলাকত যে আমাৰ বিজুলী ঢেৰেকনি যে মানে মাৰে যে লাইটনিং হয় সেই লাইটনিংটো আমি এই ফ্ৰিকশনৰ কাৰণে হোৱা চাৰ্জৰ প্ৰডিউচ হোৱাৰ কাৰণে হৈছে কাৰণে আমি গম পাওঁ চ' কেনেকৈ হয় ডাৱৰবিলাক কি হয় পানী গ্ৰাউণ্ডত থকা ৱাটাৰটো ইভাপৰেট হৈ যায় ইভাপৰেট হৈ পেলাই ডাৱৰ হৈ পেলাই ক্লাউড হয়নে যেতিয়া গ্ৰাউণ্ড ৱাটাৰটো ইভাপৰেট হৈ পেলাই যাব এই যে ভেপাৰ পাৰ্টিকলছবিলাক সিহঁত যেতিয়া ওপৰলৈ যাব সিহঁতে ক্লাউডছৰ পাৰ্টিকলছবিলাকৰ লগত গ্ৰাউণ্ডত যিটো ৱাটাৰ থাকে গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চবিলাক তাৰ পৰা যেতিয়া ভেপাৰ পাৰ্টিকলছবিলাক ওপৰলৈ গুচি যাব তেতিয়া যাওঁতে সিহঁতে ক্লাউডছৰ পাৰ্টিকলছবিলাকৰ লগত ঘঁহনি খাব ফ্ৰিকশ্যন হ'ব সেই ফ্ৰিকশ্যনটোৰ কাৰণে এই পাৰ্টিকলছবিলাকৰ এই ভেপাৰ পাৰ্টিকলছবিলাকৰ পৰা ইলেক্ট্ৰনছ কিছুমান কি হ'ব সিহঁতে লুজ কৰিব পাৰ্টিকলছবিলাক আৰু সেই ইলেক্ট্ৰনছবিলাক কি হয় ডাৱৰৰ তলৰ ফালে জমা হয় অ'কে সেই ইলেক্ট্ৰনছবিলাক ডাৱৰৰ তলৰ পাৰ্টটো যিটো তলৰ ফালে থাকিব পৃথিৱীৰ ফালে পাৰ্ট থাকিব সেইফালে নিগেটিভ চাৰ্জবিলাক কি হয় জমা হয় আৰু এইফালে নিগেটিভ চাৰ্জ জমা হ'ল আৰু যিবিলাক ভেপাৰ পাৰ্টিকল গৈছিলে সিহঁতৰ পৰা ইলেক্ট্ৰন এটা গুচি আহিলে ভেপাৰ পাৰ্টিকলৰ পৰা যদি ইলেক্ট্ৰন এটা ওলাই গুচি যায় সেইটো ভেপাৰ পাৰ্টিকল কি হ'ল পজিটিভলি চাৰ্জ হ'ব আৰু সেই পজিটিভলি চাৰ্জ পাৰ্টিকলছবিলাক ক'লৈ গুচি যায়গৈ ওপৰলৈ গুচি যায় অ'কে
ওপৰলৈ গুচি যায় কি কাৰণে হৈছে কাৰণ ভেপাৰ পাৰ্টিকলছ বিলাকৰ লগত ক্লাউডৰ যিটো ডাৱৰৰ যিটো পাৰ্টিকলছ বিলাক পানীৰ পাৰ্টিকলছ বিলাক ওপৰত সেই পাৰ্টিকলছ বিলাকৰ কি হৈছে ঘৰ্ষণ হৈছে ফ্ৰিকশ্যন হৈছে হোৱাৰ কাৰণে এই ঘটনাটো ঘটিলে আৰু যেতিয়া এই এতিয়া চোৱা ইয়াত তোমাৰ পজিটিভ চাৰ্জ জমা হৈ গ'ল ইয়াত নিগেটিভ চাৰ্জ জমা হৈ গ'ল আৰু আমাৰ গ্ৰাউণ্ডখনত আমি কি বুলি হ'ব গ্ৰাউণ্ডখনৰ লগত চোৱা ই যেতিয়া নিগেটিভলি চাৰ্জবিলাক ইয়াত জমা হৈছে এই নিগেটিভলি চাৰ্জবিলাকৰ কাৰণে ইয়াত কি হ'ব ইয়াত কিছুমান পজিটিভ চাৰ্জ জমা হ'ব গ্ৰাউণ্ডত পজিটিভ নিগেটিভ চব চাৰ্জ আছে কিন্তু ইয়াত কি হ'ব ইয়াৰ যিটো পজিটিভ চাৰ্জ এইফালে নিগেটিভ চাৰ্জ থকাৰ কাৰণে ইয়াত থকা পজিটিভ চাৰ্জটো কি কৰিব এট্ৰেক্ট কৰিব বুজি পালানে কৰাৰ কাৰণে এই ডাৱৰ আৰু পৃথিৱীখনৰ মাজত যিটো এয়াৰ পাৰ্টিকলছবিলাক আছে সেই এয়াৰ পাৰ্টিকলছবিলাকক কি কৰিব আয়নাইজ কৰিব আয়নাইজ এয়াৰ পাৰ্টিকলছ টু গ্ৰাউণ্ড তলত যেতিয়া ইয়াত আহি গ'ল নিগেটিভ চাৰ্জ ইয়াত আহি গ'ল পজিটিভ চাৰ্জ লাহে লাহে এই বস্তুবোৰ এই চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো বাঢ়ি বাঢ়ি গৈ থাকিব যিমানে ভেপাৰ পাৰ্টিকল ওপৰলৈ গৈ থাকিব ইয়াত নিগেটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জৰ একুমুলেশ্যন সিমানে বেছি বাঢ়ি গৈ থাকিব আৰু মাজত থকা যিবিলাক এয়াৰ পাৰ্টিকলছ আছিলে সিহঁতো আয়নাইজ হৈ গ'ল আয়নাইজ হৈ যোৱা নেকি সিহঁতৰ কণাবিলাক এটা পজিটিভ আৰু নিগেটিভ পাৰ্টত ভাগ হৈ গ'ল অ'কে আয়নছ হিচাপে সিহঁত আহি গ'ল হৈ যোৱাৰ কাৰণে কি হ'ল এতিয়া এই মিডিয়ামটো এটা কণ্ডাক্টিং মিডিয়াম নিচিনা হৈ গ'ল তো ইয়াত যিবিলাক নিগেটিভ চাৰ্জ জমা হৈ আছে সেই নিগেটিভ চাৰ্জবিলাক জমা হৈ থকা নিগেটিভ চাৰ্জবিলাক কি কৰিব গ্ৰাউণ্ডলৈ আহিবৰ কাৰণে চেষ্টা কৰিব আৰু তাৰ কাৰণতে সেই কাৰণে কি হ'ব যে ইয়াৰ পৰা লাইটনিং হ'ব ইয়াত থকা নিগেটিভ চাৰ্জবিলাক গৈ পেলাই গ্ৰাউণ্ডলৈ পৃথিৱীখনলৈ ট্ৰান্সফাৰ হৈ যাব আৰু সেই ট্ৰান্সফাৰ হওঁতে সিহঁত যিহেতু বহুত স্পীডত পাৰ হৈ যায় যাওঁতে সিহঁতৰ মাজতো ঘৰ্ষণ হয় হৈ পেলাই পোহৰ আৰু শব্দৰ সৃষ্টি হয় গতিকে এই লাইটনিংটোৰ আৰম্ভণি মেইন ফেজ কিহৰ কাৰণে হৈছে ফ্ৰিকশ্যন যে হৈছিলে ফ্ৰিকশ্যন হোৱাৰ কাৰণে ইয়াত চাৰ্জ প্ৰডিউচ হ'ল এই চাৰ্জ প্ৰডিউচ হোৱাৰ কাৰণে লাইটনিং হৈছিলে গতিকে ফ্ৰিকশ্যনৰ কাৰণে যে চাৰ্জ প্ৰডিউচ হয় সেইটো এইটো এটা বস্তু অ'কে নেক্সট আহিলে নম্বৰ 2 যে আমি কেনেকৈ আকৌ চাৰ্জ কৰিব পাৰিম বাই ইলেক্ট্ৰষ্টেটিক induction by electrostatic induction মানে কি okay by electrostatic induction মানে কি যে এটা নিউট্ৰেল অবজেক্ট সাপোজ আমাৰ হাতত আছে কণ্ডাক্টৰ এটা নিউট্ৰেল অবজেক্ট এটা আমাৰ আছে এইটো নিউট্ৰেল হৈ আছে এতিয়া মই ইয়াৰ ওচৰলৈ যদিহে এটা চাৰ্জ বডি আনো ধৰি লৈছো এইটো পজিটিভলি চাৰ্জ বডি এটা আনিছো হয় এইটো নিউট্ৰেল বডি ইয়াৰ আগত কি আছিলে পজিটিভ চাৰ্জ আছিলে নিগেটিভ চাৰ্জ আছিলে সমানে আছিলে যেতিয়া মই এটা পজিটিভলি চাৰ্জ বডি এটা আনিলো তেনেহ'লে ইয়াৰ গাত থকা যিবিলাক নিগেটিভ চাৰ্জ সেই নিগেটিভ চাৰ্জবিলাকক এই পজিটিভ চাৰ্জবিলাকে এট্ৰেক্ট কৰিব তো যিবিলাক ফ্ৰী ইলেক্ট্ৰনছ ইয়াত থাকিব সিহঁত আহি এইফালে জমা হ'বগৈ আৰু যিহেতু এইফালৰ পৰা ইলেক্ট্ৰনবিলাক আহি ইয়াত জমা হ'বগৈ নিগেটিভ চাৰ্জবিলাক ইয়াত কি হ'ব ইয়াত ইলেক্ট্ৰনৰ এফিচিয়েঞ্চি হৈ গ'ল তাৰমানে এইটো পাৰ্ট পজিটিভ চাৰ্জবিলাক একুমুলেট হোৱা নিচিনা হ'ব হয়নে এতিয়া চোৱা এতিয়া টোটেল চাৰ্জ এই অবজেক্টটোত টোটেল পজিটিভ আৰু টোটেল নিগেটিভ চাৰ্জ ছেম আছে অবজেক্টটো এজ এ হ'ল নিউট্ৰেলে হৈ আছে কিন্তু কি হৈছে তাৰ মাজত চাৰ্জৰ ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল ৰিডিষ্ট্ৰিবিউশ্যন হৈ গৈছে অ'কে এটা ফাল কি হৈ গৈছে এটা ফাল নিগেটিভলি চাৰ্জবোৰ জমা হৈ গৈছে আৰু এটা ফালে পজিটিভ চাৰ্জবোৰ জমা হৈ গৈছে এইটো পলাৰাইজেশ্যন বুলি কোৱা হয় পলাৰাইজেশ্যনৰ বিষয়ে আমি পিছত পঢ়িম জাষ্ট মই তাত বিষয়ে কৈ থৈছোঁ যে এতিয়া কি হ'ল এফালে নিগেটিভ চাৰ্জবিলাক চব জমা হৈ গ'ল আনটোফালে পজিটিভ চাৰ্জবিলাক চব জমা হৈ গ'ল এতিয়া এই অবজেক্টটোক মই কেনেকৈ চাৰ্জ বডি বনাম এতিয়াও ই নিউট্ৰেলে হৈ আছে এতিয়া ধৰি লৈছোঁ মই ইয়াত গ্ৰাউণ্ডেড কৰি দিলোঁ গ্ৰাউণ্ডেড কৰা মানে কি মই আৰ্থৰ লগত কানেক্ট কৰি দিলোঁ কিবা এডাল কণ্ডাক্টিং ৱায়াৰডালৰ থ্ৰুদি মই মাটিৰ লগত কি কৰিলোঁ আৰ্থৰ লগত কানেক্ট কৰি দিলোঁ এই অবজেক্টটো যেতিয়াই মই কানেক্ট কৰি দিম পৃথিৱীখন এনেকুৱা মানে ইয়াৰ পৰা পৃথিৱীৰ পৰা যিমান নিগেটিভ চাৰ্জ লাগে তুমি ল'ব পাৰিবা পৃথিৱীৰ পৰা কি হ'ব নিগেটিভ চাৰ্জবিলাক যিমান নিগেটিভ চাৰ্জ ইলেক্ট্ৰনবিলাক পৃথিৱীৰ পৰা কি হ'ব ইয়ালৈ যাব কিয় কাৰণ এইফালে পজিটিভ চাৰ্জটো টানি আছে ইলেক্ট্ৰনবিলাকক
নিজৰ ফালে এট্ৰেক্ট কৰি আছে এই যিমান ইলেক্ট্ৰন আছে এইফালে যাবলৈ ট্ৰাই কৰিব এইফালে যেতিয়াই গৈছে এইফালে পজিটিভ চাৰ্জ আহিছে ইয়াত পজিটিভ চাৰ্জ থকাৰ কাৰণে ইয়াত থকা ইলেক্ট্ৰনটোকো টানি লৈ গুচি যাব গতিকে ইয়াৰ পৰা ইলেক্ট্ৰন এটা ইয়াত গুচি আহিব ইনিচিয়েলি ভাবি লৈছোঁ যে ইয়াত 10টা ইলেক্ট্ৰন আছিলে 10টা প্ৰোটন আছিলে বা 10টা আয়নছ আছিলে পজিটিভ আয়নছ তো নিউট্ৰেল হৈ আছিলে এতিয়া যদি আৰ্থৰ পৰা 5টা ইলেক্ট্ৰন এইফালে গুচি যায় ইয়াৰ ভিতৰলৈ তেনেহ'লে এই অবজেক্টটোৰ ভিতৰত টোটেল নাম্বাৰ অফ চাৰ্জেছ নেগেটিভ চাৰ্জেছ ইনক্ৰিজ কৰি যাব কৰি যোৱাৰ কাৰণে ইয়াত কি হৈ যাব ইলেক্ট্ৰনৰ সংখ্যা আৰু বাঢ়ি যাব এতিয়া যদি মই এই কানেকশ্যনটো নাইকিয়া কৰি দিওঁ এতিয়া মই এই কানেকশ্যনটো নাইকিয়া কৰি দিলোঁ দিয়াৰ কাৰণে দি পেলাই এই যিটো পজিটিভলি চাৰ্জ অবজেক্ট আছিল তাকো নাইকিয়া কৰি ইয়াৰ পৰা লৈ দিলোঁ এতিয়া চোৱা এতিয়া এই অবজেক্টটোৰ গাত কি হৈ গ'ল এই অবজেক্টটোৰ গাত টোটেল নাম্বাৰ অফ চাৰ্জেছ কোনটো বেছি হৈ গ'ল নেগেটিভ চাৰ্জেছ বেছি হৈ গ'ল তো এই অবজেক্টটো কি হৈ গ'ল নেগেটিভলি চাৰ্জ অবজেক্ট কি হৈ গ'ল নেগেটিভলি চাৰ্জ অবজেক্ট এটা হৈ গ'ল বুজি পালে সো আমি এই যিটো প্ৰচেছত আমি অবজেক্টটোক চাৰ্জ বনালোঁ মই টাচে কৰা নাই কিন্তু এইটো আমি যিটো ইণ্ডাকশ্যন প্ৰচেছত আমি যিটো কৰিলোঁ অবজেক্টটোক চাৰ্জ বুলি বনালোঁ তাত আমি টাচ কৰিলোঁ কণ্টেক্টত আনিলোঁ নাই জাষ্ট মই কি কৰিলোঁ এটা পজিটিভলি চাৰ্জ বডি এটা মই নিউট্ৰেল বডি এটা ওচৰলৈহে আনিছিলোঁ ওচৰলৈ অনাৰ কাৰণে সেই বডিটোত থকা নিগেটিভ চাৰ্জবিলাক পিছলৈ আহিলে তাৰপিছত মই তাক আৰ্থৰ লগত কানেক্ট কৰি দিলোঁ দিয়াৰ কাৰণে আৰ্থৰ পৰা ইলেক্ট্ৰনছ কিছুমান সেই বডিটোলৈ গুচি গ'ল আৰু তেতিয়া মই আৰ্থৰ কানেকশ্যনটো আঁতৰাই দিলোঁ আৰু এই বডিটোকো আঁতৰাই লৈ গ'ল টোটেল কি হৈ গ'ল ইলেক্ট্ৰনৰ সংখ্যা বডিটোত বেছি হৈ থাকিল হৈ থকাৰ কাৰণে কি হৈ গ'ল নেগেটিভলি চাৰ্জ হৈ গ'ল তো উইদাউট কণ্টেক্ট মই এই অবজেক্টটো কি কৰি পেলালোঁ চাৰ্জ বনাই দিলোঁ তো এই প্ৰচেছটোক আমি কি বুলি কওঁ ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যন অ'কে এই প্ৰচেছটো কোৱা হ'ব electrostatic induction তো এই পদ্ধতিৰে by this method also we can make a body charge okay so next আহিলে next process to is number 3 that is by conduction first asile by friction second asile by electrostatic induction or third is ki conduction কি কৰো ধৰি লৈছো মোৰ হাতত এটা পজিটিভলি চাৰ্জ বডি আছে ধৰি লৈছো এটা পজিটিভলি চাৰ্জ বডি আছে আৰু এটা বডি আছে নিউট্ৰেল বডি এটা আছে এতিয়া মই এই নিউট্ৰেল বডিটোক চাৰ্জ বডি বনাব বিচাৰিছো মই কি কৰিম মই ইহঁত দুটাক টাচ কৰাই দিম ইয়াতে কি কৰিম মই টাচ কৰাই দিম যেতিয়া টাচ কৰাই দিম এই বডিটো আসলে পজিটিভলি চাৰ্জ এই বডিটো আসলে পজিটিভলি চাৰ্জ নাই তাত ইলেক্ট্ৰনৰ সংখ্যা কম এই বডিটো নিউট্ৰেল আসলে তাত ইলেক্ট্ৰন আৰু প্ৰোটন সমানে আছিল যেতিয়া ইয়াত ইলেক্ট্ৰনৰ সংখ্যা কম ইয়াৰ পৰা ইলেক্ট্ৰন বিলাক ট্ৰান্সফাৰ হ'ব যেতিয়া এই অবজেক্টটোৰ পৰা এই অবজেক্টলৈ ইলেক্ট্ৰনছ বিলাক ট্ৰান্সফাৰ হ'ব ইয়াত টোটেল যিমান ইলেক্ট্ৰনছ আছিল সেইটো কি হ'ব কমি গ'ল তো তাৰমানে কি হ'ব ইয়াতো পজিটিভ চাৰ্জ বাঢ়িব হয়নে তো এইটো অবজেক্ট এবি হৈছে মই অবজেক্ট ডি হৈছে হল এতিয়া যদি মই এই অবজেক্টটো কেনেকৈ টাচ কৰি দিয়াৰ পিছত মই এই অবজেক্টটো আঁতৰাই লৈ গুচি গ'লো এই অবজেক্টটোক মই আঁতৰাই লৈ গুচি গ'লো এইটো পজিটিভ চাৰ্জ হৈ আছে আৰু বি অবজেক্টটোক মই আঁতৰাই দিলোঁ এতিয়া এই অবজেক্টটো কি হৈ থাকিব ইউ পজিটিভলি চাৰ্জ হৈ গ'ল কিয় কাৰণ ইয়াৰ পৰা দুটামান ইলেক্ট্ৰন ইয়াত গুচি যোৱাৰ কাৰণে ইয়াত ইলেক্ট্ৰনৰ সংখ্যা কমি গ'ল তো ইলেক্ট্ৰনৰ সংখ্যা কমি যোৱাৰ মানে কি নেগেটিভলি চাৰ্জ অবজেক্টটো এই অবজেক্টটোৰ নেগেটিভ চাৰ্জটো কমি গ'ল পজিটিভ চাৰ্জ বাঢ়ি গ'ল তো এই অবজেক্টটো কি হৈ গ'ল পজিটিভলি চাৰ্জ হৈ গ'ল তো এইটো প্ৰচেছ এই প্ৰচেছত আমি কি কৰিলোঁ উইথ কণ্টেক্ট ওকে ইয়াত আমি কণ্টেক্ট কৰালোঁ ইণ্ডাকশ্যন আমি কৰাইছিলোঁ নাই কৰা আমি জাষ্ট ওচৰলৈহে আনিছিলোঁ ইয়াত কি কৰিলোঁ আমি কণ্টেক্ট কৰালোঁ দুটা অবজেক্টক আমি কণ্টেক্ট কৰাই দিলোঁ তেতিয়া কি হৈ গ'লগৈ যিটো আনচাৰ্জ বডি আছিলে যিটো নিউট্ৰেল বডি আছিলে সেই নিউট্ৰেল বডিটোৱেও যিটো চাৰ্জ বডি আছিলে তাৰ চেম টাইপৰ চাৰ্জত চাৰ্জ হৈ গ'ল ওকে সো এই তিনিটা প্ৰক্ৰিয়াৰে এই তিনিটা পদ্ধতিৰে আমি কি কৰিব পাৰোঁ এটা অবজেক্টক চাৰ্জ কৰিব পাৰোঁ ওকে
नेक्स्ट আহিলে नेक्स्ट टॉपिक হৈছে কুলম্বস ল কুলম্বস ল কুলম্বস লটো প্ৰায় সিমিলার কার হতে আমি যে গ্ৰেভিটেশন পঢ়িছিলো গ্ৰেভিটেশনত যে আমি নিউটনস ল নিউটনস যেটো ল পঢ়িছিলো দুটা মাস পার্টিকুলার মাজত যেটো ফোর্স অ্যাট্রাক্টিভ ফোর্স আহে এই ফোর্সটো যেটো এক্সপ্রেশন আমি পাইছিলো লিখি পাইছিলো গ্ৰেভিটেশনাল ফোর্স F equals to total G m1 m2 by r square. So a expression to होते प्राय सिमिलर हम कंडीशन में ग्रेविटेशनल होते प्राय के फॉर्म में सब चलेंगे हम. So Augustine Coulomb de Coulomb क्यों की कोई सिले जे suppose हमारे हाथ में दूसरा चार्ज है q1 and q2. Okay, we have two charges q1 and q2 separated by a distance suppose r distance is not separated. So a charge kita মাজত যেটো force hobo that means force between these two charges depends directly proportional force between these two charges is directly proportional to the multiplication of the two charges. Okay, again that force is directly proportional inversely proportional to the square of the distance between them. There is a charge particle with a major distance tar square inversely proportional और यहाँ charge की जितना magnitude यहाँ multiplication are directly proportional. Okay, so a जितना कथा लोग ले क्या की कोई total force to n होना है. So F is proportional to 1 by r square. यार inverse square log लिखा है कारण inverse भी ऐसे और square. So यार आउट नाम से inverse square log Coulomb যেটো ফোর্স এক্সপ্রেশন তাক ইনভার্স কৰি লওঁ বুলি কোৱা হয় এই দুইটা ইকুৱেশ্যন যদি মই এপ্লাই কৰিলো that means f is proportional to q1 into q2 by r square আৰু আমি সবে জানো proportionally সাইনটো নাইকিয়া কৰি ইকুৱেল কৰিবলৈ যাম কি কৰিব লাগিব প্ৰস্তুত কৰি কি কৰিব লাগিব যেটা কনস্ট্যান্ট আনিব লাগিব আমি কি কনস্ট্যান্টৰ নাম দিলো k q1 q2 by r square. Okay, where k is what? K is a constant. A k to কেনেকুৱা এটা constant is যদিও constant ই কিন্তু vary কৰিব পাৰে এই কাৰ ওপৰত ডিপেন্ড কৰি vary কৰিব যে আমি চাৰ্জ পাৰ্টিকল কিটা ক'ত ৰাখিছো যদি আমি মিডিয়ামটোৰ ওপৰত that means যে চাৰ্জ পাৰ্টিকল কিটা যদি আমি এয়াৰত ৰাখিছো তেনেহলে k ভ্যালু এটা বেলেগ হ'ব চাৰ্জ পাৰ্টিকলক যদি মই ওৱাটাৰৰ ভিতৰত ৰাখিছো দুটা চাৰ্জ পাৰ্টিকল তেতিয়া হেনতৰ মাজত ফোর্স টু ডিপেন্ড করব সেইটো ডিপেন্ড করব যাতে কাট কে ভ্যালু এটা বেলেগ হ'ব সেই একে চাৰ্জ পাৰ্টিকল কিটা যদি মই অয়েল আৰু মিডিয়াম এটাৰ ভিতৰত ৰাখিছো তেতিয়া কি কেটো বেলেগ হ'ব গতিকে this k is a constant for a particular medium but it varies between different mediums. Okay, বেলেগ বেলেগ মিডিয়াম হলে k টো কি হ'ব vary কৰিব so it depends on medium মানে কোনটো মিডিয়াম যেটো মিডিয়ামত আমি চাৰ্জ পাৰ্টিকল কিটা রাখিছো ওকে সো ঠিক k ভ্যালুটো হয় এটো 1/4 epsilon naught এই কামটো epsilon naught কামটো হৈছে absolute permittivity. Okay, epsilon naught হৈছে absolute permittivity এটো আমি নেক্সট ক্লাসত পঢ়িম জাস্ট এটা তোমাকে জাস্ট সাইকেল হ'ল ইয়াৰ ভ্যালুটো হ'ব 9 × 10⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ. Okay, so k value to আমি এনেকৈ লিখিম 9 × 10⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ. Okay, so এই এক্সপ্ৰেশন to প্ৰায় সিমিলাৰ হয় নাই গ্ৰেভিটেশনাল ফোর্সৰ হয় তাত ইউনিভার্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট এটা আহিলে g m1 m2 divided by r square আছে ইয়াত m1 m2 মাস আছে ইয়াত q1 q2 চাৰ্জ r square হেতৰ মাজৰ ডিসটেন্স আছে ইয়াতো একেই কথা r square হেতৰ মাজৰ ডিসটেন্স আৰু ইয়াত কনস্ট্যান্ট k আছে ইয়াত খালি কনস্ট্যান্ট আছে capital Z. So দুইটাই নেচার টু প্রায় ওকে ঠিক আছে সো ইট ইজ এ কুলম্বস ল ইট ইজ জাস্ট আমি তার যেহেতু একটু ফোর্স টু ইন টার্মস অফ ভেক্টর আহিব লাগে আমি জাস্ট ইয়াৰ এক্সপ্ৰেশনটো চাইছো ওকে আমি ভেক্টৰ ফৰ্মটো চাম নেক্সট ক্লাসত চাম কুলম্বস ল প্ৰপাৰ্টিজ কি হয় সো নেক্সট টপিকটো হৈছে প্ৰপাৰ্টিজ অফ কুলম্বস ল. Property
properties কি first property যেটো চাৰ্জৰ কথা আমি পাতিলো q1 আৰু q2 so এই যেটো ফোর্স সেই ফোর্সটো কি হ'ব কুলম্বছ লৰ যেটো ফোর্সৰ কথা আমি পাতিছো সেই ফোর্সটো এক কৰিব সেই ফোর্স লাগিব কেনেকে সিহঁত দুটা চাৰ্জ q1 আৰু q2 জয়েন হৈ থকা লাইনডালৰ এলং তাৰমানে হয় ফোর্সটো এফালে লাগিব পাৰে নহয় এফালে লাগিব পাৰে নহয় এফালে লাগিব পাৰে নহয় এফালে q1 চাৰ্জটোৰ ওপৰত ফোর্সটো হয় এই ডাইৰেকশন লাগিব নহয় এই ডাইৰেকশন লাগিব যদি হে ৰিপালশন হয় তেনেহলে কি সেই লাইনডালৰ অপোজিট ডাইৰেকশন যাব আৰু যদি অ্যাট্ৰাকশন হয় সেই লাইনডালৰ ফালে তাত থাকি যায় Similarly, Q2 object, Q2 charge to for force to high, in direction like your part, no, in direction like your part. The force, the electrostatic force acting on Q1 or Q2 always acts along the line joining the two charges. Okay, so first property to is the electrostatic force always acts along the line joining the two charges. Okay, joining the two charges. যদি হে attractive হয় দুটা ওচৰ চাপিব যদি হে repulsive হয় দুটা আঁতৰি যাব okay first point হৈছে কি first property second property কি number 2 the electrostatic force to ki hoga ki attractive hoga repulsive hoga so electrostatic force may be attractive or repulsive attractive hoga ba repulsive hoga ka par depend korabo depending on the nature of the two charges. যদি এটা পজিটিভ চাৰ্জ হয় তেনেহলে কি হ'ব ৰিপালশন যদি হে এটা পজিটিভ এটা নেগেটিভ চাৰ্জ হয় তেতিয়াহলে কি হ'ব অ্যাট্ৰাকশন ওকে সো সেকেন্ড প্ৰপাৰ্টিজ তো আছে Third property to key property number 3 the electrostatic force is a conservative force conservative force or definition আমি আগতে পাইছিল যে work done by that force is always depends on the final point and initial point it does not depend on the path taken মানে যেটা আমি গ্রেভিটেশনাল ফোর্সৰ ক্ষেত্ৰটো আমি এটাই পাইছিলো যে গ্রেভিটেশনাল ফোর্সটো কেনেকুৱা কনজারভেটিভ ফোর্স তো ঠিক তেনেকৈ ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো কি এটা কনজারভেটিভ ফোর্স তো প্ৰপাৰ্টিজ বুলি আমি তিনিটা মেইন প্ৰপাৰ্টিজৰ কথা আমি ক'ব পাৰোঁ আৰু বিভিন্ন ধৰণৰ প্ৰপাৰ্টি ক'ব পাৰোঁ এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় তথাপি এই তিনিটা বস্তু আমি মনত ৰাখিব লাগিব ওকে সো এই ক্লাছটোত আমাৰ ইমানখিনি টপিকে যথেষ্ট হ'ব তোমালোকে এই গোটেইখিনি বস্তু এবাৰ চাবা এটা তোমালোকৰ হোমৱৰ্ক মই দি দিম তুমি তোমালোকে কৰি চাবা find the electrostatic force between two electrons separated by a distance of 10 centimeter in okay find the electrostatic force between two electrons separated by a distance of 10 centimeter in air okay so ami yat ki use koribo parim electron charge to use koribo lagbo charge of electron ki hoy edu minus 1.6 into 10 to the power minus 19 coulomb মই এটা তোমাক ভ্যালু দিছো যেটো k আছে তাক আমি কি লম এৰৰ কাৰণে k ভ্যালুটো হৈছে 9 into 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ per coulomb square okay আৰু r to দিয়া আছে r is given that is 10 centimeter
সো এইকেইটা বস্তু ইউজ কৰি তোমালোকে ফ'ৰ্চটো উলিয়াব লাগে অ'কে যেটো আমি এক্সপ্ৰেশ্যন পালোঁ ফাইনেলি কোনটো এক্সপ্ৰেশ্যন পালোঁ f of e equals to k into q1 q2 by r square এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব অ'কে সো এই কুৱেশ্যনটো আমাৰ হোমৱৰ্ক থাকিলে তোমাক অনলাইন ক্লাছত মই এই কথাটো সুধিম আৰু তোমালোকে তেতিয়া মোক এনচাৰ দিব আৰু যদি কিবা ডাউট থাকে মই ক্লাছত তোমাক ক্লিয়াৰ কৰিম অ'কে সো থ্যাংক ইউ